তিনিজন কাৰ্ণুম শিয়ৰি উঠা এটা ধৰ্ষণ কাণ্ড প্ৰেমিকৰ সন্মুখতে তিনি যুৱকে উৰি নিশাত ধৰ্ষণ কৰিলে প্ৰেমিকাসহ আন এগৰাকী বিলাসীপাৰাত প্ৰেমৰ কৰুণ পৰিণতি এয়া আছিল যোৱা শনিবাৰৰ ঘটনা সেইদিনা বিলাসীপাৰা মহকুমাৰ হালকুচা খামাৰপাৰাত সংঘটিত হৈছিল এক কাৰ্ণুম শিয়ৰি উঠা জঘন্য ধৰ্ষণ কাণ্ড জানিব পৰা মতে বিলাসীপাৰাৰ বগুলাউৰা গাঁৱৰ চাহিনুৰ আলী নামৰ এজন যুৱকে হাৰকাটা গাঁৱৰ বেগম উপাধিৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ জালত ফচাই পলুৱাই লৈ গৈছিল পলাই যোৱা বাটত সহায় কৰাৰ উদ্দেশ্যে লগত আছিল খাতুন উপাধিৰ প্ৰেমিকাৰ এগৰাকী বান্ধৱী হালকুচাৰ ৰেল লাইনেৰে তিনিওজনে খোজকাঢ়ি গৈ আছিল সেই সময় আছিল নিশা 10 বজাৰ তিনিও খোজকাঢ়ি গৈ থকাৰ সময়তে আধা বাটত তিনি যুৱক্ৰমে ধ্ৰুৱলোচন নাথ সত্যজিৎ নাথ আৰু শিৱনন্দ নাথে তিনিওকে আগচি ধৰিছিল তিনি পাখণ্ড যুৱকে প্ৰথমে প্ৰেমিকক ওপৰজুপৰি প্ৰহাৰ কৰি কিছু নীলগত ৰছীৰে বান্ধিছিল তাৰ পাছত প্ৰেমিকা আৰু প্ৰেমিকাৰ বান্ধৱীৰ লগত যি ঘটিল সেয়া অতিকৈ ভয়ংকৰ ৰেল লাইনৰ তলত নি প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ বান্ধৱীক উৰে নিশা তিনি লম্পট যুৱকে ওপৰজুপৰি কৰিলে ধৰ্ষণ উৰে নিশা ধৰ্ষণ কৰি উঠি তিনি যুৱক সেই ঠাইৰ পৰা পলাই যায় পাছত পৰিয়ালৰ লোকে খবৰ পোৱাত চাহিনুৰ আলীৰ বিৰুদ্ধে নাবালিকাক পলুৱাই নিয়াৰ অভিযোগত হালকুচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে প্ৰেমিক চাহিনুৰক জেল হাজতলৈ প্ৰেৰণ কৰে কিন্তু সোমবাৰে ধৰ্ষিতা নাবালিকাদ্বয়ৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি হোৱাত মূল ঘটনা পোহৰলৈ আহে ধৰ্ষণকাৰী পাখণ্ড তিনিটাই ধৰ্ষিতাক চোকা অস্ত্ৰেৰে ভীতি প্ৰদৰ্শন কৰি এই জঘন্য ঘটনাৰ কথা কাৰোবাক অৱগত কৰালে হত্যাৰ ভাবুকি প্ৰদান কৰাত গোপনে ৰখা বুলি স্বীকাৰোক্তি দিয়ে দুই ধৰ্ষিতাই এই ঘটনা পোহৰলৈ অহাৰ পিছতেই ধৰ্ষণকাৰী তিনি যুৱকক ৰাইজে আটক কৰাত সম্পূৰ্ণ ঘটনা স্পষ্ট হৈ পৰে ধৰ্ষণকাৰী ধ্ৰুৱলোচন নাথে কেমেৰাৰ সন্মুখত ধৰ্ষণৰ ঘটনা নিজ মুখে ব্যক্ত কৰিলে এইদৰে তিনিজন ছোৱালী দুজনী বয়স কি স্যাৰ সেইটো আমি নাজানো আমি চিনি নাপাওঁ আমাক মানে আমাক ছোৱালী চিনি পোৱা নাযায় না মানে সৰুৱে আৰু তিনিজনে শিৱনাথ ঘৰ চামৰাই বিৰাট ধ্ৰুৱলোচন নাথ মোৰ নাম স্যাৰ ৰাখিম নাথ পিছত ধৰ্ষণকাৰী নৰ পিশাচ তিনিওকে হালকুচা আৰক্ষীক সমজাই দি ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ধৰ্ষিতাৰ পৰিয়ালে মই ক্লাছ 9ত পঢ়ো মই মানে বেলেগ আমাৰ জাতিৰ ল'ৰাৰ লগত মই পলাই আহিছোঁ আহাৰ পিছত তিনিটা আপাই তিনিটাই মোক লৈ গ'ল আমি হাতীপুতাৰ পৰ্যন্ত গৈছোঁ হাতীপুতাতহে আমাক ঘূৰি আনছে আৰু তাই কৈছে যে মই পুলিচ হোৱাৰ কাৰণে কথাগিলা কৈ আমাক তাই ঘূৰি লৈ আহিছে লৈ আনে আমাক ট্ৰেইন ৰাস্তা দি লৈ আহি ট্ৰেইন ৰাস্তাৰ পিছত ভুইবাৰী আছিল ওতে আমাক ধৰ্ষণ কৰিছে আৰু কয় যে মই পুলিচ একো ভয় নকৰবি ভণ্টি মই তোমাক তিনিটাক পিছত পঞ্চাই দিম কৈ আনে আমাক ধৰ্ষণ কৰাৰ পিছত আমাক গলত দাও লগাই কি লগাই মাৰি দে মাৰিতে দি হেনে আমাক কয় যে যেবিলাক আমাক ভয় খুৱাই যে এইগিলা পুলিচক যদি ক'বা লাগে তোমাৰ কথা দিগদাৰ আছে আৰু আমি কেইজনে ধৰ্ষণ কৰিছে তিনিজনে আৰু মোক কৰিছে এজন আৰু মোৰ লগত সেইজন আছিল দুটাই কৰিছে ইফালে নাবালিকা ধৰ্ষণকাৰী তিনিজনক ফাঁচীৰ দাবীত নিশা হালকুচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ উত্তেজিত লোকে
আনহাতে এই ঘটনাই যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক হিংসাত্মক পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে বিভিন্ন মহলে সকলোকে সংযত হ'বলৈ আহ্বান জনাইছে। আমাৰ যি ঘটনা হৈছে যিবিলাকে কৰিছে এইটোতো বিৰাট ঘৃণনীয় কাম কৰিছে। এইটোৰ পৰিপ্ৰেক্ষিতত যাতে আমাৰ সাম্প্ৰদায়িক কোনো ধৰণৰ সৃষ্টি নহয়, সম্প্ৰীতি বজাই ৰাখিব, হিন্দু মুছলিম ভাই বন্ধু আমি যাতে সকলোৱে মিলা প্ৰীতিৰ মাজত চলিব পাৰোঁ এইটোৱে আমাৰ কামনা। যি এইটো পানিছমেণ্ট হ'ব গোটেই জাষ্টিক দিব, আপোনালোকে যি FIR হৈছে আইনী ব্যৱস্থা যিখিনি হ'ব এইখিনি হৈ যাওক, আমাৰ ক'ব লগা নাই, কিন্তু যাতে সাম্প্ৰদায়িক এটা প্ৰাদুৰ্ভাৱ নাহক। তিনিগৰাকী যুৱকজনৰ নাম হ'ল ধ্ৰুৱলোচন নাথ, সত্যজিৎ নাথ আৰু শিৱানন্দ নাথ। গতিকে যি কাণ্ড সংঘটিত কৰিলে এই কাণ্ডক আমি গৰিহণা দিছো আৰু ইয়াক উচিত শাস্তি প্ৰদান কৰিব লাগিব। ইতিমধ্যে এই তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰৰ কাৰ্যক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি ন্যায়ালয়ত দাবী জনাইছো এই দৰ্শনকাৰীক এক উচিত শাস্তি প্ৰদান কৰিব লাগে, তেওঁলোকক ফাঁচী কাঠত উমাব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। GAT, GAT, which stands for Guwahati Accident, Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with GAT Hospital.